ধুবুৰী ৰাজীৱ ভৱনত ৰকিবুল হুছেইনক উষ্ম আদৰণি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক্ষমা খোজাৰ দাবী ৰকিবুল হুছেইনৰ। ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত সম্বৰ্ধনা জনাই নৱগঠিত সাংসদ ৰকিবুল হুছেইনক। দেশৰ ভিতৰতে সৰ্বাধিক ভোট লাভ কৰি ইতিহাস ৰচিলে ৰকিবুল হুছেইনে। কংগ্ৰেছ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰীয়ে কৈছিল যোৰহাটত বিজেপিৰ তপন গগৈ জিকিব। এতিয়া গৌৰৱ গগৈ জিকিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্ষমা খোজক বা পদত্যাগ কৰক। মুখ্যমন্ত্ৰীয়ে 14খন আসন পাব বুলি দাবী কৰিছিল। আজমলক এতিয়া ৰাইজে পাহৰিছে, আমি এওঁলোকৰ নাম নলওঁ। আজমলে এতিয়া নামৰ আগত মৌলানা নিলিখি মহম্মদ লিখিবলৈ আৰম্ভ কৰিছে। ইয়াতেই বুজি লওক। যিমান প্ৰাৰ্থী আছিল, যিমান দল আছিল, সকলো দল প্ৰাৰ্থীতকৈ ধুবুৰী কংগ্ৰেছ দলৰ প্ৰাৰ্থীক সৰ্বাধিক ভোট দি ধুবুৰী লোকসভা সমষ্টিৰ ভোটদাতাসকলে নিৰ্বাচিত কৰিছে, এটা ৰেকৰ্ড কৰিছে। প্ৰায় 10,12,000 ভোটৰ ব্যৱধানত বিজয়ী কৰিছে। সেয়েহে মোৰ এটা দায়িত্ব আছিল, কৰ্তব্য আছিল, আমাৰ কংগ্ৰেছ দলৰ কৰ্তব্য আছিল, আনুষ্ঠানিকভাৱে যিসকলে 3টা মাহ লগনে বুকে থাকি কষ্ট কৰিলে, ৰোজা ধৰিলে, তাৰপিছতো গৰমত ৰ'দত বৰষুণত তিতি তেওঁলোকে ৰাইজৰ ওচৰলৈ গৈছিল, সেই সকলোকে একবাৰ ধন্যবাদ, কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰাৰ এটা প্ৰয়োজন আছিল। আৰু সেয়েহে মই অন্য কাম কৰাৰ আগত, দিল্লীলৈ যোৱাৰ আগত মোৰ কংগ্ৰেছ কৰ্মীসকলক, মোৰ জ্যেষ্ঠ নেতাসকলক, মোৰ MLA ভাইসকলক, মোৰ কংগ্ৰেছৰ যুৱ কংগ্ৰেছ, NSY, মহিলা কংগ্ৰেছ, সেৱা দল আৰু আমাৰ কংগ্ৰেছৰ বাকী লোকসকলক সকলোকে মই এবাৰ দেখা কৰাৰ প্ৰয়োজন আছিল। সেইসকলক মই আজি দেখা কৰিলোঁ। আৰু লগতে ইয়াত থকা আমাৰ গাঁৱৰ একেবাৰে কংগ্ৰেছ কৰ্মীসকল আৰু আমাৰ যিসকল আমাৰ ভোটদাতা ৰাইজ, সেইসকলকো ইয়াৰ পৰা এটা বাৰ্তা পঠিয়াইছোঁ যে আমি কি ধৰণেৰে আজি আমি কাম কৰিম। আজি আপোনালোকে জানে যে ধুবুৰী লোকসভা সমষ্টিৰ যি ধৰণেৰে আপোনাৰ গঠন কৰিছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন কমিশ্যনৰ জৰিয়তে, ঘোৰ অন্যায় কৰিছে। সাধাৰণতে 12 লাখৰ পৰা 15 লাখৰ ভিতৰত এটা লোকসভা সমষ্টিৰ মানুহ থাকে, ভোটাৰ থাকে, কিন্তু আমাৰ এই লোকসভা সমষ্টিত প্ৰায় 27 লাখ মানুহ আছে। ঘোৰ অন্যায় কৰিছে। আজি 12-15 লাখ টকা সমষ্টিটো উন্নয়নৰ কাৰণে MP গৰাকীয়ে 5 কোটি টকা পাব, আৰু আজি 27 লাখ ভোটাৰ, 50 লাখ পপুলেশ্যন থকা এই ধুবুৰী লোকসভাটো উন্নয়ন পুঁজি হিচাপে আজি MP গৰাকীয়ে 5 কোটি টকা পাব। এই কথাখিনি আপোনালোকৰ যোগেদি যোৱাকালিও মই কৈছোঁ, আৰু উপযুক্ত মঞ্চতো আমি সোচ্চাৰ হ'ম, এইটো ঘোৰ অন্যায় কৰিছোঁ। এই কামবিলাক কৰাৰ ক্ষেত্ৰত ৰাইজক কেনেকৈ লগত লৈ কি ৰুট মেপেৰে আমি কাম কৰিম, যাতে আমাৰ অৱস্থা আমাৰ এই UDFৰ দৰে নহয়, কেনেদৰে ৰাইজৰ লগত থাকি আমি কাম কৰিম, ৰাইজৰ সমস্যাৰ কথা আমি নিৰ্বাচনৰ সময়ত কি কৈছিলোঁ, আৰু সেইবিলাক ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত আমি কি ধৰণে কৰিব লাগিব। প্ৰত্যেকটো ব্লক কংগ্ৰেছে নিজৰ নিজৰ এৰিয়াৰ 3টা মূল সমস্যা তেওঁলোকে দিবৰ কাৰণে আমি আজি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মাতিলে যাবলৈ দিয়ক। গোটেই কথাখিনিতো মই কংগ্ৰেছ নহয়, মই ইয়াৰ সংঘতে, গতিকে কংগ্ৰেছে সিদ্ধান্ত ল'ব। কংগ্ৰেছ আমাৰ APCC বহিব, AICCৰ পৰা আহিব। আজি এই গোটেই কথাখিনি কেনেকৈ আপোনালোকে ক'ব। 5টা যদি আমাৰ বিধানসভাৰ উপ নিৰ্বাচন হয়, তেতিয়াহ'লে ক'ত কেনেকৈ প্ৰাৰ্থী দিব এটা নিয়ম আছে, সেই নিয়মৰ মাজেদি গৈ আপোনালোকৰ যোগেদি ৰাইজক জনাম। ধুবুৰীৰ পৰা তাপস চৰকাৰ ৰিপৰ্ট, সুহানা লাইভ।